মোৰ নাম সঞ্জয়। মই এজন অতি দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। দৰিদ্ৰতাৰ কাৰণে মই যোৱা 8 বছৰৰ পৰা ডুবাইত কাম কৰি আছিলোঁ। এই 8 বছৰত মই এতিয়া ইমান টকা গোটাই লৈছিলোঁ যে এতিয়া মই মোৰ চহৰত এটা নিজা ব্যৱসায় আৰম্ভ কৰিব পাৰিম। এনেও ইয়াতে মই মোৰ পত্নী সন্তানৰ অবিহনে দিন কটোৱাটো বহুত কষ্টকৰ হৈ পৰিছিল। সেইকাৰণে মই তাৰ পৰা কাম এৰি ভাৰতলৈ আহি গ'লোঁ। নিজৰ ঘৰলৈ আহিয়েই প্ৰথমে মই মোৰ ব্যৱসায় কাম আৰম্ভ কৰাত লাগি গ'লোঁ। মই এতিয়া চহৰৰ মাজমজিয়াত এখন কাপোৰৰ দোকান খুলি লৈছিলোঁ। কিন্তু যেতিয়া মই দোকানৰ পৰা ঘৰলৈ আহিছিলোঁ, মোৰ পত্নী তেতিয়া ঘৰত নাথাকিছিল। তেওঁ ওচৰৰ মানুহে ঘৰত থাকিছিল। আজিও যেতিয়া মই ঘৰলৈ আহিছিলোঁ, মোৰ পত্নী তেতিয়াও ঘৰত নাছিল। মই তেতিয়া মাৰ ওচৰলৈ গৈ বহিলোঁ। গোটেই ঘৰটো অপৰিপাটি হৈ আছিল। মই মোৰ ল'ৰাজনক ক'লোঁ যে পানী এগিলাচ লৈ আহা। তেতিয়া মোৰ মায়ে ক'লে যে তই তোৰ পত্নীক একো নকওঁ কিয়? তাই সদায় কিয় নিজৰ ঘৰ এৰি লোকৰ ঘৰত গৈ বহি থাকে? মই তেতিয়া মাক ক'লোঁ যে মা, এই কথাষাৰ তুমি নিজেও কিয় ক'ব নোৱাৰা? মই এতিয়া গোটেই দিন ভাগৰি জুগৰি আহিছোঁ। মই ঘৰত অলপ শান্তি বিচাৰোঁ। মায়ে ক'লে যে বাহ, বৰ ভাল কথা কৈছে। তোৰ পত্নীয়েনো মোক ভাবে কি বুলি যে মোৰ কথা শুনিব তাই? ইফালে ৰাতি হ'বলৈ ধৰিছিল। এতিয়ালৈকে যে ভাত বনাবলৈ যাব লাগে সেই কথাৰ কাৰোৱে গুৰুত্বই নাই। ল'ৰাটোক এতিয়া লেতেৰাকৈ খেলি থাকিবলৈ দিছে আৰু নিজে লিপষ্টিক পাউডাৰ লগাই লোকৰ ঘৰত বহিবলৈ যায়। আৰু তই তোৰ পত্নীক কিবা কোৱাৰ সলনি মোকেই ক'বলৈ ধৰিছ। মায়ে খঙতে কঁপিবলৈ ধৰিছিল। এতিয়া মই অস্থিৰ হৈ পৰিছিলোঁ। তেনেতে মোৰ পত্নীয়ে মেকআপ লগাই লাল ৰঙৰ শাৰী এখন পিন্ধি হাঁহি মুখেৰে ঘৰত সোমাইছিলহি। এফালে ঘৰৰ বয়-বস্তু য'তে ত'তে পৰি আছিল আৰু আনফালে তাই একদম সাজি কাচি আছিল, যেনিবা কাৰোবাৰ বিয়ালৈহে গৈছিল। তেনেতে মায়ে কৈ উঠিল, দেখিলি নহয় তাইৰ চাল চলন? তই কিন্তু লক্ষ্য কৰিবি, নহ'লে ক'ৰবাত কিবা অঘটন ঘটাই আহিব। মায়ে যেতিয়া কোৱা কথাবোৰ মোৰ অন্তৰত লাগিছিল। ক'ৰ পৰা আহিছা তুমি? মোৰ মাতটো অলপ ডাঙৰ কৰি ওলাইছিল। মই এতিয়া নিতৌ মাৰ এনেকুৱা কথা শুনি শুনি অশান্তি পাই গৈছিলোঁ। আৰে কি হ'ল আপোনাৰ? ইমান ডাঙৰকৈ কিয় কৈছা? ক'লা নহয় মই। তাই তেতিয়া নিজৰ কাণত হাতখন থৈ কৈছিল। তাৰপিছত ল'ৰাটোক ক'লে যে হাত মুখ ধুই লোৱা, মই ভাত বাঢ়ি দিওঁ। তাৰপিছত তাই পাকঘৰৰ ফালে গ'ল। তাই যেন মোৰ কথাৰ উত্তৰ দিয়াটো একো প্ৰয়োজন বুলিয়েই নাভাবিলে। সেয়া দেখি মোৰ মায়ে মোৰ ওচৰলৈ আহি ক'লে, দেখিলি নহয় এতিয়া তই নিজেই তাইক মূৰৰ ওপৰত তুলি লৈছ। এদিন তাই তোৰ নাক কটাব আৰু সমাজৰ আগত বদনাম কৰিব, তেতিয়াহে তই গম পাবি। মই তেতিয়া মাক অলপ টানকৈ ক'লোঁ যে মনে মনে থাকাচোন, মই নিজেই এতিয়া অশান্তিত ভুগিবলৈ ধৰিছিলোঁ। মোৰ মায়ে এতিয়া মোক মাইকীৰ তলত চলা মতা বুলি কৈছিল। তেওঁ এতিয়া একেৰাহে বকি গৈ আছিল আৰু মই এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিছিলোঁ। বলক এতিয়া ভাত খাই লওক। পত্নী মানসীৰ মাতত সকলোৱে ভাত খোৱাৰ টেবুলত বহিলে। কালিলৈকে মোৰ মায়ে মানসীৰ ওচৰত হাজাৰটা গুণ দেখিছিল আৰু এতিয়া মাত্ৰ তাইৰ দুখবিলাকহে দেখিবলৈ পাইছে। মই কিয় বাৰু মোৰ পত্নীৰ ওপৰত সন্দেহ কৰি মোৰ জীৱনটো বেয়া কৰি ল'ম? কিন্তু পত্নীৰ আচৰণে মোক কিছু চিন্তিত কৰি পেলাইছিল। তাৰপিছত মই ক'লোঁ যে মানসী, তুমি সিহঁতৰ ঘৰৰ পৰা কি আনিছা? মোৰ কথাত যেন তাই উচপ খাই উঠিল। তাই তেতিয়া তাই কপালৰ ওপৰত ওলোৱা ঘাম মচিবলৈ ধৰিলে। আৰে আপুনিতো জানেই ন, আমাৰ ঘৰৰ ওচৰৰ জোনালীয়ে মোক কিমান ভাল পায়। মই মাত্ৰ তাই অলপ খবৰ ল'বলৈহে গৈছিলোঁ। কথা পাতি থাকোঁতে অলপ সময় বেছি হৈ গ'ল। ইফালে মই ভাতো বনাই থৈ যোৱা নাছিলোঁ আৰু ইফালে আপুনি অহাৰো সময় হৈ গৈছিল। সেয়েহে জোনালীয়ে যি ৰান্ধিছিল তাৰে আধা মোক দি পঠিয়াইছিল। এনেকৈ কৈ তাই নিজৰ কাঁহীখন লৈ পাকঘৰৰ ভিতৰলৈ গুচি গ'ল। প্ৰথমবাৰ মানসীৰ আচৰণত মোৰ অন্তৰত সন্দেহ জাগিছিল। মানসীৰ এই আচৰণ আৰু মাৰ সেইবিলাক কথাই অৱশেষত মোকো ভাবিবলৈ বাধ্য কৰি পেলাইছিল যে নিশ্চয় কিবা নহয় কিবা এটা কথা আছে, যিটো কথা মই আজিলৈকে গম পোৱা নাই। মই মনতে ভাবিলোঁ যে এতিয়া মানসীক মই খোলাখুলিকৈ কৈ দিম যে তাই আৰু ওচৰৰ কাৰো ঘৰলৈ যাব নালাগে। তাৰপিছত মই যেতিয়া তাইক এই কথা ক'লোঁ, তেতিয়া তাই মোৰ লগত তৰ্ক কৰিবলৈ সাজু হৈ গ'ল। ক'বলৈ ধৰিলে যে নিজেই 8 বছৰ বিদেশত থাকি আহিছে। মোৰ কথা অলপো চিন্তা কৰিছিল নে আপুনি? বিয়াৰ কেইমাহমান পিছতেতো গুচি গৈছিল। সেয়া কৈ তাই কান্দিবলৈ ধৰিলে আৰু তাইৰ কথাটো সঁচা আছিল। আপোনাৰ মায়েতো এতিয়া সকলো সময়তে মোক তিতা কেঁহা কথা শুনাই থাকে। সেইকাৰণে মই ওচৰৰ মহিলাসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিছিলোঁ।
গোটেই দিনটো ঘৰৰ কাম কৰোঁ মই, সেয়া আপোনালোকে নেদেখে। মাত্ৰ কিছু সময়ৰ কাৰণে ওচৰৰ ঘৰলৈ ওলাই গ'লে হুলস্থুল লগাই দিয়ে আপোনালোকে। তাই তেতিয়া কান্দি কান্দিয়ে কৈ আছিল। তাইৰ কথাও শুদ্ধ আছিল। মই বহুত মৰমেৰে তাইক শান্ত কৰালোঁ। পিছদিনা ছুটি আছিলে, সেয়েহে মই ভাবি আছিলোঁ যে ৰাতিপুৱা দেৰিকৈ শুই উঠিম। কিন্তু মোৰ 7 বছৰীয়া ল'ৰাটো ডাঙৰ ডাঙৰকৈ কন্দাৰ ফলত মই টোপনিৰ পৰা সাৰ পাইছিলোঁ। সেই সময়ত মই বৰ অশান্তি পাইছিলোঁ। মই উঠি মানসীক মাতিবলৈ ধৰিলোঁ। এদিনেই পাওঁ ঘৰত জিৰণি ল'বলৈ। মই খঙতে চিঞৰি মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাইছিলোঁ। তেতিয়া মোৰ মা চকী এখনত বাহিৰত বহি আছিল। মোক দেখাৰ লগে লগে ক'লে, আৰে মোক কিয় শুনাই আছ? নিজৰ পত্নীক ক। ৰাতিপুৱা হোৱাৰ লগে লগে ওলাই যায় লোকৰ ঘৰলৈ। তাইৰ নিজৰ ঘৰখনৰ প্ৰতি অকণো গুৰুত্বই নাই। মায়ে খঙেৰে মোক কৈছিল আৰু মোৰ ল'ৰাটোক বিস্কুট 2খন খাবলৈ দিছিল। সি ভোকতে কান্দি আছিল। সেয়া দেখি মোৰ মানসীৰ ওপৰত বহুত খং উঠিছিল। এইজনী আকৌ কি অদ্ভুত মহিলা। মই গোটেই ঘৰটোত বিচাৰিছিলোঁ, কিন্তু তাইক পোৱা নাছিলোঁ। কেঁচা টোপনিতে সাৰ পোৱাৰ বাবে মগজুটো একদম গৰম হৈ গৈছিল। তাৰোপৰি মায়ে আকৌ আৰম্ভ কৰিলে, আৰে কলা হলি নেকি? মই তোক ক'লোৱেই দেখোন তোৰ মাইকী ঘৰত নাই বুলি। যেতিয়াই চাওঁ লোকৰ ঘৰত থাকে। নিজৰ ঘৰখনৰ প্ৰতি অলপো দায়িত্ব নাই, না নিজৰ সন্তানৰ প্ৰতি আছে। ল'ৰাটোলৈ চাচোন, পেটৰ ভোক গৈ মূৰ পাইছিলগৈ, কিন্তু সেই তিৰোতাজনীৰ একো অনুভৱেই নাই। মই ভাবিছিলোঁ যে বোৱাৰী এজনী আনিলে অলপ আৰাম পাম আৰু বাকী থকা জীৱনটো শান্তিৰে পাৰ কৰিব পাৰিম। কিমান আশাৰে তাইক কইনা সাজি মোৰ ঘৰলৈ আনিছিলোঁ। কিন্তু সেই ঈশ্বৰ, তাই কি ৰূপ দেখালে তই যোৱাৰ পিছত। মায়ে আকৌ সেইবিলাক কথাই আৰম্ভ কৰিবলৈ ধৰিছিল। প্ৰথমতেতো এইবিলাক কথাত মই বেছি গুৰুত্ব দিয়া নাছিলোঁ। মই মোৰ ব্যৱসায়ৰ মাজতে সোমাই পৰিছিলোঁ। কিন্তু এই সকলোবিলাক দেখাৰ পিছত মাৰ কথাই মোৰ মগজুত বেলেগ চিন্তা সোমোৱাই দিবলৈ আৰম্ভ কৰিছিল। মই মাক কিবা এটা ক'বলৈ লৈছিলোঁহে, তেনেতে তাই ঘৰ আহি সোমাইছিল। আজি তাই কালিতকৈ বেছি সাজি কাচি আছিল আৰু ইফালে তাই মই ভালপোৱা শাৰীখনো পিন্ধি আছিল। মই তাইৰ ফালে চাই থাকোঁতে তাইৰ হাতত থকা বাচনটো মোৰ চকুত পৰিল। সৰু মগ এটাৰ ওপৰত কাপোৰ এখনেৰে ঢাকি কিবা এটা লৈ আহিছিল। এতিয়া তাই এইবিলাক কি আনিছে? তাই পাকঘৰলৈ সোমাই যোৱাৰ আগতেই মই তাইক ৰখালোঁ। তাই ক'বলৈ ধৰিলে যে আপুনি কি যেতিয়াই তেতিয়াই প্ৰশ্ন কৰি থাকে। চেনি আনিবলৈ গৈছিলোঁ। ইমান দেৰিলৈকেতো আপুনি আৰামেৰে শুই আছিল। আপোনাক জগালেও আপুনি খং কৰিলেহেঁতেন। সেইকাৰণে মই ভাবিলোঁ যে ওচৰৰ ঘৰৰ পৰাই লৈ আহোঁ। বোৱাৰী, চেনি আনোতে কি 1 ঘণ্টা সময় লাগে নেকি? তেনেতে মায়ে অলপ খঙেৰে প্ৰশ্ন কৰিলে। মায়ে প্ৰশ্ন কৰাৰ লগে লগে ময়ো তাইৰ চকুৰ ফালে চালোঁ। তেতিয়া তাই থতমত খাই উঠিছিল। তাৰপিছত মানসীয়ে মাক ক'লে যে, মা, আপুনিতো কেৱল সুযোগ বিচাৰি থাকে মোক কথা শুনাবলৈ। মই যিমান কৰিলেও মোৰ নামেই নাই। তাই জোৰ জোৰকৈ কথাখিনি কৈ পাকঘৰলৈ গুচি গ'ল। তেতিয়া মায়ে মোক ক'লে যে, দেখিলি নহয় কেনেকৈ কথা পাতে তাই। এতিয়া অলপ নজৰ দিবি তাইৰ ওপৰত। মায়ে নিজৰ কোঠাৰ ফালে গুচি গ'ল কথাষাৰ কৈ। ইফালে মোৰ পত্নীৰ তেনেকুৱা আচৰণত মোৰ সন্দেহ জাগিবলৈ ধৰিলে। আচলতে ওচৰৰ ঘৰৰ মানুহৰ তাত এনেকুৱা কি আছিল যাৰ বাবে তাই সদায় তাইলৈ গৈছিল? মই ভিতৰি ভিতৰি বহুত চিন্তিত হৈ পৰিছিলোঁ। আজি মোৰ ছুটি আছিল, সেয়েহে মানসীয়ে ৰাতিপুৱা আলু পৰঠা বনালে আৰু ডাইনিং টেবুলত দি খাবলৈ মাতিলে। তাৰপিছত ল'ৰাজনক ক'লে, ৰাজু বেটা, এইখিনি জোনালী খুৰীক দি আহাচোন। মোৰ পত্নীয়ে প্লেট এখনত 4-5খন পৰঠা দি মোৰ ল'ৰাটোক কৈছিল। সেয়া দেখি মোৰ মায়ে ক'লে যে, আৰে বোৱাৰী, এয়া কি কৰিছা? ইমানবিলাক দিছা যে, দুপৰীয়াৰ কাৰণে থৈ দিয়া, ভোক লাগিলে খাম। মই তেতিয়া সিহঁতৰ কথাত মন নিদি খাই আছিলোঁ। তেতিয়া মোৰ পত্নীয়ে ক'লে, একো নহয় মা, জোনালীয়ে আলু পৰঠা খাই বহুত ভাল পায়। মানসীয়ে তেতিয়া ল'ৰাটোক সিহঁতৰ ঘৰলৈ পঠাই দিলে। মই খাই উঠি বিচনাত বহিলোঁ। মাও আহি মোৰ ওচৰতে বহিছিল। পত্নীয়ে পাকঘৰত বাচন ধুই আছিল আৰু তাইৰ বাচনবিলাক ধোৱাৰ শব্দ আহি আছিল। তেনেতে মোৰ ল'ৰাটোও আহি পাইছিল। মোৰ ল'ৰাটোৱে পৰঠা দি প্লেটখন লৈ নহাৰ কাৰণে মোৰ মায়ে তাক সুধিলে। তেতিয়া সি ক'লে যে ঘৰত জোনালী খুৰী নাছিল, খুৰা অকলে আছিল, সেয়ে তেওঁকেই দি আহিছোঁ। প্লেটখন পিছত দিব বুলি কৈছে। তেওঁ কৈছে যে ভালেই হৈছে, তোমাৰ মায়ে দি পঠিয়াইছে, মই খাই বহুত ভাল পাওঁ। তোমাৰ মায়ে যে মোৰ পচন্দৰ কথা জানে। তেনেকৈ কৈ মোৰ ল'ৰাটো তাৰ কোঠাৰ ফালে যাবলৈ লৈছিল। তেনেতে মই তাক মাত লগালোঁ, ৰাজু বেটা, এইফালে আহাচোন। তেনেতে মই তাক কিবা এটা সোধাৰ আগতে মাকৰ মাত শুনি সি গুচি গ'ল। মোৰ মনত বৰ অদ্ভুত ভাৱ এটা আহিবলৈ ধৰিলে যে সুৰেশে এনেকৈ কিয় কৈছে
আৰু সেই কথাৰ অৰ্থ কি আছিল? বোৱাৰীটো কৈছিল জোনালীৰ কাৰণে পৰঠা পঠিয়াইছে, তাইতো ঘৰতেই নাই। মই এতিয়া সেই কথাই ভাবি আছিলোঁ। তেনেতে মোৰ মাৰ কথাই মোৰ মগজুত নানা ধৰণৰ প্ৰশ্ন জগাবলৈ আৰম্ভ কৰি দিলে। যদি জোনালী ঘৰতেই নাই, তেনেহ'লে মানসীয়ে কিয় মিছা কথা ক'লে আৰু পৰঠা তাইৰ নাম লৈ কিয় দিছিল? এইবিলাক কথা ভাবোঁতে ভাবোঁতে ৰাতি মোৰ বহুত দেৰিলৈকে টোপনি অহা নাছিল। সেইবিলাক ভাবি ভাবি মই ভাগৰি পৰিছিলোঁ। মই মোৰ পত্নীক বহুত ভাল পাইছিলোঁ। মই আমাৰ জীৱনত সন্দেহৰ বীজ ৰোপণ কৰিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই নিজকে বুজালোঁ আৰু শুই গ'লোঁ। যেতিয়া দুভাগ ৰাতি পিয়া লগাত মই সাৰ পালোঁ, মই আচৰিত হৈ পৰিলোঁ, কাৰণ সেই সময়ত মোৰ পত্নী কোঠাত নাছিল। মই বাথৰুমৰ ফালে চাই দেখিলোঁ যে বাথৰুমৰ দৰজাও খোলা আছিল। এই দুভাগ ৰাতিখননো তাই কলৈ যাব পাৰে? সেয়েহে মই মোৰ মাৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। তেনেতে মোৰ চকু চাদৰ ওপৰলৈ যোৱা চিৰিৰ ওপৰত পৰিল, য'ত নেকি লাইটৰ পোহৰ পৰি আছিল। মই বহুত লাহে লাহে চিৰিত খোজ দিছিলোঁ। যিমানেই মই চাদৰ ওপৰলৈ উঠি গৈ আছিলোঁ, সিমানেই কথা পতাৰ শব্দ মোৰ কাণত পৰিছিল। যেতিয়া মই চাদৰ ওপৰ পালোঁ, তেতিয়া মই দেখিলোঁ যে মানসীয়ে চাদৰ ৱাল এখনত থিয় হৈ কাৰোবাৰ লগত কথা পাতি আছিল। তেনেতে মই তাইৰ ওচৰলৈ যাবলৈ লওঁতেই মোৰ ভৰি এখন ফুলৰ টাব এটাত লাগি টাবটো পৰি গ'ল আৰু মানসীয়ে ঘূৰি চাই মোক দেখিলে। আৰু তেতিয়া তাইৰ লগত যিয়ে কথা পাতি আছিল তেওঁ তৎক্ষণাত তললৈ নামি গ'ল। মোৰ ওপৰত সন্দেহ হৈ গৈছিল যে মই তাইৰ ওপৰত চকু দি আছোঁ। তাৰপিছত পিছদিনা সন্ধিয়া যেতিয়া মই দোকানৰ পৰা উভতি আহিছিলোঁ, তেতিয়া আমাৰ ঘৰৰ পদূলিৰ মুখত সুৰেশক দেখিলোঁ। তাক দেখাৰ লগে লগে মোৰ মগজুটো আৰু বেছি বেয়া হৈ গৈছিল। আপুনি ইয়াতে কি কৰি আছে? মই বৰ কঠোৰ কণ্ঠৰে কথাষাৰ সুধিছিলোঁ। এয়া লগ খুৰা, মায়ে দিছে। মই আৰু কিবা এটা কোৱাৰ আগতে মোৰ ল'ৰাটোৱে তাৰ হাতত বাতি এটা দি কৈছিল, যাৰ সুগন্ধৰ পৰা গম পোৱা গৈছিল যে আজি ঘৰত মটৰ পনীৰ বনাইছে। ধন্যবাদ জনাবা তোমাৰ মাক। এনেকৈ কৈ মিচিকিয়াই হাঁহি মোৰ ফালে চালে আৰু ক'লে, বহুত ভাল খানা বনাই আপোনাৰ পত্নীয়ে। সেইদিনা যে পৰঠাকেইখন দিছিলে, ইমান সোৱাদযুক্ত আছিল, আৰু এই পনীৰ চব্জিৰ সুগন্ধিৰ পৰাই গম পোৱা গৈছে যে সোৱাদ কিমান হ'ব। এতিয়া তাৰ প্ৰশংসা শুনি মোৰ হৃদয়ত জুই জ্বলি গৈছিল। আজি যেন ইমান দিনৰ পৰা জানিব বিচাৰি থকা কথাষাৰ জানিব পাৰিলোঁ। তাৰ কথা শুনাৰ পিছত মোৰ ভিতৰত হৈ থকা সন্দেহটো আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। মই বহুত খঙেৰে ঘৰত সোমাইছিলোঁ যে আজি মই সকলো সমাধান কৰিম, কিন্তু ঘৰত কেইজনমান আলহী আহিছিল। তেওঁলোকৰ সন্মুখত মোৰ ভিতৰত জাগি থকা খংটো নিয়ন্ত্ৰণ কৰিছিলোঁ। আজি ৰাতি মই মাহৰ খৰচ হিচাপ কৰি পত্নীৰ হাতত দিছিলোঁ। পত্নীয়ে তেতিয়া হিচাপ কৰি ক'লে যে আৰে এইবাৰ আপুনি যোৱা মাহতকৈ বেছি পইচা দিছে। মই ক'লোঁ যে এইবাৰ লাভ অলপ বেছি হৈছে। মোৰ তেতিয়া কথাৰ সুৰটো অলপ বেলেগ ধৰণৰ হৈছিল। তাই অনুভৱ কৰিব পাৰিছিলে, কিন্তু একো কোৱা নাছিল। তাৰপিছত মই মনে মনে শুবলৈ বিচনাত পৰিলোঁগৈ। পিছদিনা ৰাতিপুৱা কিন্তু তাই ঘৰতে আছিল। তাই পাকঘৰৰ ফালে যোৱা দেখিছিলোঁ। তেনেতে মোৰ মায়ে আহি মোৰ হাতত ধৰি তেওঁৰ কোঠালৈ লৈ গ'ল আৰু মায়ে ক'লে, বোপা এইটো কচোন, তই বোৱাৰীক কিবা পইচা দিছ নেকি? মই তেতিয়া ক'লোঁ যে হয় মা, পইচা দিছোঁ। কিবা হ'ল নেকি? মোৰ মনটো উৎকণ্ঠাৰে ভৰি পৰিছিল। তাৰপিছত মায়ে ক'লে যে আৰে আমাৰ ঘৰৰ সন্মুখৰ ডালিমীৰ মাক যে তই শোৱাৰ পৰা উঠাৰ আগতেই আহিছিল। মোক কৈছিল যে খুৰী আপোনালোক আজিকালি বহুত ধনী হৈ গ'ল যেন পাওঁ, সেয়েহে আপোনালোকৰ বোৱাৰীয়ে এনেকৈ পইচা উৰুৱাই আছে। মই তেতিয়া সুধিলোঁ যে কিয় ক'লা তেনেকৈ? তেতিয়া তাই কৈছিল যে আপোনাৰ বোৱাৰীয়ে ৰাতিপুৱা 7 বজাত সুৰেশৰ ঘৰলৈ গৈ আছিল আৰু তেওঁৰ হাতত 500 টকীয়া নোট কেইখনমান আছিল। মায়ে বৰ লাহে লাহে মোক সকলো কথা কৈছিল। তেতিয়া মোৰ মগজুটো খঙতে উতলি উঠিছিল। মই তৎক্ষণাত নিজৰ কোঠালৈ গুচি গ'লোঁ। মই জানিছিলোঁ যে মানসীয়ে কাপোৰৰ মাজত ঘৰৰ পইচাবিলাক ৰাখিছিল। মই তাৰ পৰা পইচাখিনি উলিয়ালোঁ আৰু গণিবলৈ ধৰিলোঁ। গণাৰ লগে লগে মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। সম্পূৰ্ণ 3000 টকা কম আছিল। তাৰমানে এতিয়া তাই মোৰ কষ্টৰ উপাৰ্জন এনেকৈ উৰুৱাই আছে। মই খঙতে চিঞৰি চিঞৰি তাইক মাতিবলৈ ধৰিলোঁ। তাই পাকঘৰৰ পৰা দৌৰি আহিছিল। মই ক'লোঁ যে ইয়াৰ পৰা 3000 টকা কলৈ গ'ল? মোৰ প্ৰশ্নত তাইৰ মুখৰ ৰং সলনি হৈ গৈছিল। এতিয়া তুমি সঁচা কথা কোৱা, ক'ত উৰুৱাই আহিছা মোৰ কষ্টৰ উপাৰ্জন? মই চিঞৰি চিঞৰি তাইক সুধিবলৈ ধৰিলোঁ। মই এনেকৈ চিঞৰা দেখি তাই চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। কিন্তু সেইটো সময়ত মোৰ কোনো কথাক লৈ মতলব নাছিল। এতিয়া মই যি তোমাক সুধি আছোঁ, ইয়াৰ উত্তৰ লাগে মোক। ইমান দিনৰ পৰা এইবিলাক দেখি আহিছিলোঁ, কিন্তু মই মনে মনে আছিলোঁ।
আজি সীমা চেৰাই গৈছা তুমি। তাই তেতিয়া ভয়তে কঁপিবলৈ ধৰিছিল। কোৱা, সেইদিনা চাদৰ ওপৰত কোন আছিল? মই নিজ কাণেৰে শুনিছিলোঁ তাত আৰু কোনোবা আছিল। আজি আকৌ মোৰ ধৈৰ্য সীমা চেৰাই গৈছিল। মোৰ কথা শুনি তাই চকুৰ পানী মচিলে আৰু মোৰ হাতত ধৰিলে আৰু ক'লে, এইফালে আহক বলক মোৰ লগত। তাই হাতত এখন প্লেট ল'লে আৰু মোক হাতত ধৰি আমাৰ ঘৰৰ ওচৰৰে এটা পুৰণি ঘৰৰ ফালে লৈ গ'ল। ঘৰটো সুৰেশৰ আছিল। ঘৰটোত দৰ্জা বুলিবলৈ নামতহে আছিল। পুৰণি পৰ্দা এখন এই দৰ্জাৰ দৰে লগাই থোৱা হৈছিল। তাৰপিছত তাই ক'লে যে বলক ভিতৰলৈ। বাহিৰতকৈ ভিতৰৰ ফালে ঘৰৰ অৱস্থা আৰু বেয়া আছিল। ঘৰৰ বেৰবিলাক পুৰণি হৈ ভাঙিবলৈ ধৰিছিল। পাকঘৰ বুলিবলৈ বাৰাণ্ডাতে চৌকা এটা আৰু কেইখনমান বাচন ৰখা আছিল। তাতেই সৰু কেঁচুৱা দুটাই হাতত শিলগুটি লৈ খেলি আছিল। সিহঁতৰ কাপোৰ দেখি মই বুজিব পাৰিছিলোঁ যে সেয়া কাৰ কাপোৰ। সেয়া আছিল মোৰ ল'ৰাটোৰ কাপোৰ আৰু সিহঁতে পিন্ধি আছিল। যেতিয়াই সিহঁতে আমাক দেখিলে আৰু মানসীৰ হাতত প্লেটখন দেখিলে, সিহঁতৰ মুখকেইখন জিলিকি উঠিল। সিহঁতে লগে লগে আমাৰ ওচৰলৈ আহিলে আৰু মানসীৰ পৰা চুজিৰ প্লেটখন লৈ চুজি খোৱা আৰম্ভ কৰি দিলে, যেন সিহঁতে বহুত দেৰিৰ পৰা ভোকতে আছে। এবাৰ ভাবকচোন, সিহঁতৰ ঠাইত যদি আমাৰ ল'ৰাটো হ'লহেঁতেন। মানসীৰ প্ৰশ্নই মোক ভিতৰৰ পৰা কঁপাই তুলিছিল। আৰে আপোনালোক? জোনালীৰ দুৰ্বল কণ্ঠস্বৰ এটা ভাঙি আহিছিল। তেওঁ দুখন পুৰণি চকীৰ ফালে আঙুলিয়াই দি কৈছিল। আমি দুয়ো বহি পৰিলোঁ। তেওঁ নিজেও আধা ভঙা বিচনাখনতে বহিলে আৰু ক'বলৈ ধৰিলে, আপোনালোকক কি বুলি ধন্যবাদ জনাম ভাবিয়েই পোৱা নাই মই। যেতিয়াৰ পৰা সুৰেশৰ দোকান বন্ধ হৈছে, তেতিয়াৰ পৰা যেন ভোকতে দিনবিলাক পাৰ কৰিবলগীয়া হৈছে। আমিতো যেনে তেনে দিন পাৰ কৰি আহিছিলোঁ, কিন্তু আমাৰ ল'ৰা দুটাই যেন ভোক সহ্য কৰিব নোৱাৰে। সঁচাকৈ দাদা, আপোনাৰ পত্নী হীৰা হয়। আপোনাৰ পত্নীয়ে বহুত যত্ন লয় আমাৰ। মনে মনে আমাক সহায় কৰে যাতে আমাৰ সন্তান দুটাই ভোকত নাথাকে। আমি খোৱা বাচনতে তেওঁ খানা দি থৈ যায় যাতে কাৰো সন্দেহ নহয়। আৰু কেতিয়াবা চেনি বা কেতিয়াবা চাহপাত নিবলৈ অহাৰ বাহানা কৰি আমাক খানা দি থৈ যায়। সঁচাকৈয়ে দাদা, কোনেনো আজিৰ দিনত এনেকৈ সহায় কৰিব? তেতিয়া এইবিলাক কথা জনাৰ পিছত মই লাজতে তলমূৰ কৰিলোঁ। মই সেইদিনা কাম কৰিবলৈ ওলাই গৈছিলোঁ। তেওঁ সেইদিনা আমাৰ কাৰণে আলু পৰঠা বনাই পঠিয়াইছিল। তেতিয়া মোৰ স্বামী আৰু সন্তান দুটা ভোকত আছিল। সঁচাকৈ দিনে ৰাতিয়ে মুখৰ পৰা আশীৰ্বাদ ওলাই থাকে আপোনালৈ আৰু আপোনাৰ পত্নীলৈ। আজি ৰাতিপুৱাই তেওঁ মোক অলপ পইচা দিছে যাতে মই অলপ ৰেচন কিনি আনিব পাৰোঁ। স্বামীয়ে একো কাম নোপোৱা কাৰণে চলিবলৈ কিমান অসুবিধা হৈ গৈছে। আৰু সেইদিনা দুভাগ ৰাতি আপোনাৰ পত্নীয়ে যদি চাদৰ ওপৰলৈ আহি মনে মনে মোক পইচা নিদিলে হয়, আজি মোৰ ল'ৰা জীয়াই নাথাকিলেহেঁতেন। কাৰণ সেইদিনা তাৰ বহুত জ্বৰ উঠিছিল। সিহঁতৰ ঘৰ আৰু সন্তানৰ অৱস্থা দেখি মোৰ অন্তৰখনেও কান্দি উঠিছিল। মই কি যে ভাবি আছিলোঁ আৰু কাহিনীটো অন্য কিবাহে আছিল। মই নিজকে বহুত দুখী অনুভৱ কৰিবলৈ ধৰিছিলোঁ, যিয়ে নিজৰ পত্নীক সন্দেহ কৰি আছিলোঁ। তাৰপিছত আমি দুয়ো সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ। মই ৰাস্তাতে পত্নীক ক'লোঁ যে তুমি এইবিলাক মোক আগতেই ক'ব পাৰিলাহেঁতেন। তেতিয়া মানসীয়ে ক'বলৈ ধৰিলে যে মই এইবিলাক কাকো ক'ব বিচৰা নাছিলোঁ, কাৰো মনৰ ভ্ৰম মই ভাঙিব বিচৰা নাছিলোঁ। আজি আমি সকলোৱে ঘৰত পেট ভৰাই খানা খাই আছোঁ। আমাৰ ল'ৰাই ভালতকৈ ভাল কাপোৰ পিন্ধে আৰু আমাৰ ওচৰৰ কোনোবাই ভোকতে কান্দি থাকে। আৰু ইফালে আমাৰ ফ্ৰিজ ফল মূলেৰে ভৰি থাকে। খোৱা বস্তু বেয়া হৈ পেলাই দিবলগীয়া হয়। সঞ্জয়, কি আমি আমাৰ ওচৰৰ মানুহক এনেকৈ সহায় কৰিব নোৱাৰোঁ নেকি? নিজে আমি প্ৰত্যেকে অলপ যদি হিচাপত চলি কাৰোবাৰ ঘৰৰ চৌকা জ্বলাব পাৰোঁ, তেন্তে কিমান এটা ভাল কথা হ'ব পাৰে। মানসীৰ প্ৰশ্নই মোৰ অন্তৰখন খেলি মেলি লগাই দিছিল। আজি আমি কিয় ইমান অৱহেলিত হৈছোঁ যে কাৰোবাৰ চকুৰ শুকোৱা চকু পানীও দেখা নাপাওঁ? আজি আমি কিয় লোকৰ সন্তানৰ ভোক অনুভৱ কৰিব নোৱাৰোঁ? কিয় আজি আমি অকল নিজৰ পেটৰ কথা চিন্তা কৰোঁ? মই তাইক সুধিলি যে তুমি এইবিলাক কিয় আগতে নকলা আৰু ইমান মনে মনে কিয় কৰি আছিলা? মানসীয়ে ক'লে যে মাৰ কাৰণে। তেওঁ এইবিলাক কৰিবলৈ দিয়া নাছিল, সেইকাৰণে সকলোবিলাক মনে মনে কৰিবলগীয়া হৈছিল। আজি মই মোৰ পত্নীক লৈ গৌৰৱ অনুভৱ কৰিবলৈ ধৰিছিলোঁ, কিন্তু ঘৰলৈ গৈ অকল মোৰেই নহয়, মাৰো চিন্তাধাৰা সলনি কৰিব লাগিব। বেছিকৈ নোৱাৰিলেও যিমান পাৰি সিমানখিনি কৰিবলৈ চেষ্টা কৰিম। ভগৱানে সদায় চেষ্টা কৰাসকলক সহায় কৰে। মই মোৰ পত্নীৰ ওচৰত ক্ষমা খুজিলোঁ আৰু লগতে সুৰেশক মোৰ দোকানত ৰাখিছিলোঁ। মোৰ অলপ প্ৰচেষ্টাৰ ফলতে তাৰ ঘৰতো চৌকা জ্বলিবলৈ আৰম্ভ কৰিছিল।
আৰু এনেকৈ তেওঁলোকৰ আশীৰ্বাদতে মই সফলতা পাবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।